নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া 19 নং খণ্ড। কাতিৰ 5 তাৰিখে মোকৰ্দমাৰ দিন পৰিল। প্ৰথমবাৰৰ কাৰণে গৰ্ভৱতী হোৱা মাকে জীৱনৰ প্ৰথম জন্ম যন্ত্ৰণাৰ দিনটোৰ কাৰণে যেনেকৈ অজান ভয় আৰু ব্যাকুল আশাৰে বাট চাই থাকে, ৰখেশ্বৰেও ঠিক তেনেকৈ এই দিনটোৰ কাৰণে বাট চাই আছিল। 2.5 কোটি টকা খৰচ কৰি সি চহৰৰ পৰা উকিল আনিলে। গাই প্ৰতি 10 টকাকৈ মুঠ 30 টকা দি সি গাঁৱৰে 3জন মানুহ সাক্ষী ঠিক কৰিলে। তাৰ মনত বিন্দু মাত্ৰ সন্দেহ নাছিল যে মোকৰ্দমাত সি জিকিব। পৃথিৱীত ধৰ্ম আৰু ন্যায় বিচাৰ নিশ্চয় এতিয়াও শেষ হৈ যোৱা নাই। এই মোকৰ্দমাটোৰ কাৰণেই সি সৰ্বশান্ত হৈছে। কিন্তু এবাৰ নিজৰ মাটিখিনি ঘূৰাই পালে সি যোৱা 3 মাহৰ সকলো কথা এটা দুস্বপ্নৰ নিচিনাকৈ পাহৰি যাব। সি আকৌ নতুনকৈ জীৱন আৰম্ভ কৰিব। ৰখেশ্বৰে ভাবি আছিল যে মোকৰ্দমাৰ দিন পৰা মানেই নিশ্চয় কিবা এটা হৈ মোকৰ্দমা নিষ্পত্তি হৈ যোৱা। কিন্তু প্ৰায় এঘণ্টা সময় ধৰি হাকিম উকিল মেম্বাৰ সকলৰ নানান কথন মথন চলাৰ পিছত উকিলে তাক বাহিৰলৈ মাতি আনি ক'লে যে আকৌ পোহৰ 10 তাৰিখে নতুনকৈ মোকৰ্দমাৰ দিনহে পৰিল। ৰখেশ্বৰৰ মূৰত বজ্ৰপাত হোৱাৰ নিচিনা অৱস্থা হ'ল। ভয় আৰু নিৰাশাত কৰ্কৰীয়া মৰা জিভাখন অতি কষ্ট কৰি ঘূৰাই সি উকিলক সুধিলে, কিয় দেউতা, আজি এই মোকৰ্দমাখন শেষ নহ'ল কিয়? ৰখেশ্বৰৰ অকল্পনীয় অজ্ঞতা দেখি উকিলৰ মুখত নিৰ্মম বিদ্ৰূপৰ হাঁহি ফুটি উঠিল। তাৰ হতাশাত ভাগি পৰা অৱস্থাটোলৈ তিলমাত্ৰ ভক্ষেপ নকৰি তেওঁ ক'লে, গুটিত মাটি পোতাৰ লগে লগেই গছগজিতাত গুটি লাগে নেকি? নে বিয়াৰ পিছদিনাই তিৰোতাৰ পেটৰ পৰা ল'ৰা ওলায়? মোকৰ্দমাৰ নামত কাছাৰীলৈ বাট এটাই যদি সজাব নোৱাৰা, তেন্তে সি কিহৰ মোকৰ্দমা? তোমাৰ মোকৰ্দমাৰ দিন কেৱল এবাৰ নহয়, কমপক্ষেও আৰু 5-6 বাৰমান পৰিব, বুজিছা? তদুপৰি তোমাৰ সাক্ষী আজি কি কৰিলে? 3টা সাক্ষীৰ কথা কৈছিলা, তাৰে 2টাতো আজি নাহিলেই। বাকী যিটো আহিল তাৰ কথাও দেখোন সনাতনৰ পক্ষেহে গ'ল। অহাবাৰৰ কাৰণে বেলেগ সাক্ষী ঠিক কৰিবা। এতিয়া যোৱা। মোকৰ্দমাৰ দিনটো ভালকৈ মনত ৰাখিবা। পোহৰ 10 তাৰিখ। আকৌ মোকৰ্দমাৰ দিন, তাৰ মানে আকৌ টকা যোগাৰ কৰাৰ চিন্তা। ইফালে ভঁৰালৰ শেষ মুঠিটো পৰ্যন্ত ধান শেষ হৈ আহিল। ডাঙৰ বিপদ আপদ নহ'লে সচৰাচৰ তাৰ ভঁৰালৰ ধানেৰে আঘোণলৈকে খাবলৈ জোৰে। ভঁৰালৰ সাঁচতীয়া ধান শেষ হৈ মানে আঘোণৰ নতুন ধান খাবলৈ হয়। এইবাৰ তাৰ মুদা মৰিল। মাহ সৰিয়হ এমুঠি কৰি তাকে বেছি কিনি খাবলৈকো হালৰ এটা গৰু সি বেছি দিব লগা হ'ল। তাৰ মানে এইবাৰ তাৰ মাহ সৰিয়হ নাই, আহু খেতি নাই। অহা বছৰলৈ শালি খেতিৰ সম্ভাৱনাও জাৰ কালিৰ বৰষুণৰ দৰেই অনিশ্চিত। কেনেবাকৈ যদি মোকৰ্দমাত হাৰি মাটিডৰা হাতৰ পৰা যাব লগা হয়, তেতিয়াতো সি জীৱনলৈকে ভিকহু হ'ল। পিছৰ কথা বাৰু পিছত হ'ব, কিন্তু এতিয়াই সি 5টা ল'ৰা ছোৱালীৰ সৈতে ঘৰখনক খুৱাই ৰাখে কেনেকৈ? ভয় আৰু হতাশাত উন্মত্ত হৈ পৰা তাৰ মনটো এবাৰ ভাবিলে, সংসাৰৰ নিকাৰ ভুঞ্জিবলৈ মাখনি যেনেকৈ জীয়াই নাথাকিল, বাকীকেইটা ল'ৰা ছোৱালীও তেনেকৈ অচিন বেমাৰত পৰি মৰি গ'লেই বোধহয় ভাল আছিল। সিহঁতেও ৰক্ষা পালেহেঁতেন, ৰখেশ্বৰো মুক্ত হ'লহেঁতেন। মাখনি মৰিবৰ পিছৰ পৰাই ৰখেশ্বৰৰ ঘৈণীয়েকে শোৱাপাটিৰ আশ্ৰয় লৈছিল। নাখাই নবৈ দিনে ৰাতিয়ে কান্দোতে কান্দোতে মানুহজনীৰ জকাটোহে মাত্ৰ বাকী ৰৈছিলগৈ। এদিন ৰখেশ্বৰে ক'ৰবাৰ পৰা আহি ক'লে, এনেকৈ মৰকুচিয়া লাগি পৰি থাকিলে জানো হ'ব? আমি বাৰু নাখায়েই মৰিলোঁ, ল'ৰা ছোৱালীকেইটাৰ কি অৱস্থা হ'ব? মই কালীনাথ মৌজাদাৰ ঘৰত বন্দবস্ত কৰি থৈ আহিছোঁ। কাইলৈৰ পৰা তই তেওঁলোকৰ পথাৰত ধান দাবলৈ যাব লাগিব। ময়ো তেওঁলোকৰে ডাঙৰি চপাম। ধান 10 মোনৰ বন্দোবস্ত কৰি থৈ আহিছোঁ। 7 পুৰুষ ধৰি নিজৰ মাটিৰ ধানেৰে কোনোমতে পেট প্ৰবতাই থকা ৰখেশ্বৰৰ মুখখন একেদিনাই পৰৰ গোলামত পৰিণত হ'ল। পিছদিনা পুৱাই ৰখেশ্বৰৰ ঘৈণীয়েকে নিজৰ আধা মৰা দেহটো চুচুৰাই চুচুৰাই এহাতে চকুৰ পানী এহাতে নাকৰ পানী মচি কালীনাথ মৌজাদাৰৰ পথাৰত ধান কাটিবলৈ গ'ল। পিছে পিছে ৰখেশ্বৰ। নিজৰ পথাৰ চন পৰি থাকিল, নিজৰ ভঁৰাল শূন্য হৈ থাকিল। মতা মাইকী হালেই লোকৰ পথাৰৰ ধান চপাই লোকৰ ভঁৰাল ভৰাবলৈ ধৰিলে। যি হওক,
তেনেকৈ কিছুদিনৰ কাৰণে ৰখেশ্বৰৰ ঘৰখনত নিমখ ভাত মুঠিৰ সংস্থান হ'ল। ইফালে পুহ মাহৰ 10 তাৰিখ আহি পাভৰ হ'ল। উকিলৰ মাচুল দিবলৈ আৰু সাক্ষী অনা নিয়া খৰচ কৰিবলৈ টকাৰ যোগাৰ হয় ক'ৰ পৰা? অন্য কোনো উপায়ৰ কথা চিন্তা কৰিবলৈ ৰখেশ্বৰৰ সময়ো নাছিল, মগজুত শক্তিও নাছিল। বাকী থকা হালোৱা গৰুটো সি মাত্ৰ 100 টকাত বিক্ৰী কৰি দিলে। গৰুটো কিছু বুঢ়া হৈছিল। 100 টকা যে পালেই তাকেই ৰখেশ্বৰৰ পৰম ভাগ্য বুলি ভাবিলে। পুহৰ 10 তাৰিখেও যেতিয়া মোকৰ্দমাৰ নিষ্পত্তি নহ'ল, আকৌ ফাগুনৰ প্ৰথম সপ্তাহলৈ দিন পৰিল। এইবাৰ ৰখেশ্বৰ অকণো আচৰিত নহ'ল। উৰে জীৱন ধৰি টিকাত খোজ খাই খাই পিছলৈ হাজাৰ খচিলেও একো উমান নোপোৱা বুঢ়া হালোৱা গৰুৰ দৰে ৰখেশ্বৰৰ দেহ মনত যন্ত্ৰণাৰ অনুভূতি ক্ৰমে ক্ৰমে নোহোৱা হৈ আহিছিল। সাঁতুৰি সাঁতুৰি শেষত সম্পূৰ্ণ অৱশ হৈ সোঁতত গা এৰি দিয়া মানুহৰ দৰে ৰখেশ্বৰে অৱশেষত ঘটনা প্ৰবাহৰ সোঁতত সম্পূৰ্ণৰূপে গা এৰি দিলে। ডুবি মৰিলেও মৰিব, সোঁতে উটুৱাই নি নি কোনোবা অচিন অজান পাৰত লগাই দিলেও দিব। মুঠতে ৰখেশ্বৰৰ নিজৰ কৰিবলৈ একো নাই। ভাগ্যৰ ওচৰত সি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিলে। মাঘ বিহুৰ দুদিনমানৰ আগে আগে ধান দোৱা কাম প্ৰায় শেষ হ'ল। ৰখেশ্বৰৰ চকুৰ আগত সমস্ত পৃথিৱী অন্ধকাৰ হৈ পৰিল। ইয়াৰ পিছত সি কি কৰি খাব? ইফালে সিফালে অলপ চেষ্টা কৰি চালে সি হয়তো কোনোবা ধনী খেতিয়ক এঘৰত হালোৱা সোমাব পাৰে। কিন্তু গাঁৱৰ খেতিয়কে মাহেকীয়া দৰমহা দি কাকো হালোৱা নাৰাখে। খেতি উঠাৰ পিছত হালোৱাক খেতিৰ ভাগ দিয়া হয়। তাৰ মানে আহাৰ শাওণ মাহত আহু ধান চপাবৰ সময়তহে ৰখেশ্বৰে তাৰ প্ৰাপ্যখিনি পাব পাৰিব। কিন্তু ধান পকে মানে তুনিৰ মৰণ। আহু ধানৰ ভাগ পাবলৈ বাট চাই থাকে মানে এই 5-6 মাহ ৰখেশ্বৰে ল'ৰা তিৰোতাক খুৱাই কি? সি বহুত চিন্তা কৰি দেখিলে দিন হাজিৰা কাম কৰি খোৱাৰ বাহিৰে তাৰ আন কোনো উপায় নাই। ৰখেশ্বৰহঁতৰ নিচিনা জকাইচুকীয়া গাঁৱত দিন হাজিৰা কাম পোৱাও বৰ সহজ কথা নহয়। সকলো মানুহেই নিজেই নিজৰ কাম কৰি খায়। আনৰ ওপৰত খুব কম মানুহেই নিৰ্ভৰ কৰে। যি 2-4 ঘৰ ধনী মানুহ আছে তেওঁলোকৰ ঘৰত কেতিয়াবা কাম ওলালেও দিনে মজুৰি 2 টকাতকৈ বেছি নহয়। উপায়ান্তৰ হৈ ৰখেশ্বৰে এই অনিশ্চিত জীৱন যাত্ৰা আৰম্ভ কৰিলে। হাতত দা এখন লৈ ৰাতিপুৱাই সি কাম বিচাৰি ওলাই যায়। কেতিয়াবা কামৰ সন্ধানত 5-6 মাইল দূৰলৈ যাব লগা হয়। ভাগ্য প্ৰসন্ন হ'লে কেতিয়াবা কাৰোবাৰ ঘৰত কাম ওলায়। সেইদিনা গৃহস্থক খুজি চাহ এবাতিৰেই পেটৰ ভোক মাৰি ৰখেশ্বৰে ওৰে দিনটো অনাহাৰে কাম কৰে। ঘৰত ল'ৰা তিৰোতাই দুপৰীয়া কিবা খাবলৈ পালে নে নাপালে সেইবোৰ অৰ্থহীন চিন্তা সি মনলৈকে আহিবলৈ নিদিয়ে। মজুৰি হিচাপে পোৱা টকা দুটাৰ বাহিৰে চাউল নিমখ কিনি সাঁজ লগাৰ পিছত সি ঘৰ সোমায়হি। যিদিনা ওৰে দিনটো তললৈকে ঘূৰিও ক'তো কাম নাপাই গধূলি পৰত সি সুদা হাতেৰে ঘৰলৈ ঘূৰি আহে, সেইদিনা ৰখেশ্বৰৰ ঘৰখনত মৰিশালীৰ অন্ধকাৰ আৰু নীৰৱতা বিৰাজ কৰে। কেৰাচিন তেলৰ অভাৱত চাকি নজ্বলে, চাউলৰ অভাৱত চৰুৰ তললৈ জুই নাযায়। ফুট গধূলিতে আটাইকেইটা প্ৰাণীয়ে বিচনাৰ আশ্ৰয় লয়। জীৱনৰ এই ভয়ংকৰ ৰূপ দেখি সৰু ল'ৰা ছোৱালী কেইটাও ভয়ত এনেকৈ বোবা হৈ গৈছে যে সিহঁতেও কোনোদিনে ভোক লাগিছে বুলি আপত্তি নকৰে। ভোকৰ জুইত তিলে তিলে দগ্ধ হৈ মাক বাপেক আৰু ল'ৰা ছোৱালী আটাইয়ে নীৰৱ আৰু নিৰ্মম যন্ত্ৰণাৰ মাজত টোপনিৰ কাৰণে ব্যাকুলভাৱে অপেক্ষা কৰি থাকে। চকুত ঢাকনি বান্ধি দিয়া ঘূৰাই সন্মুখৰ পথটোৰ বাহিৰে আন একো নেদেখে। ৰখেশ্বৰেও এতিয়া তেনেকৈ চিনি পাই জীৱনৰ এই একেটা মাত্ৰ পৰিচিত পথ। ৰাতিপুৱা দিন হাজিৰা কাম বিচাৰি ওলাই যোৱা আৰু গধূলি ঘৰলৈ ঘূৰি অহা। পৃথিৱীৰ আন কোনো কথা তাৰ চকুত নপৰেতো নপৰেই, তাৰ কাণতো আহি পৃথিৱীৰ কোনো শব্দই প্ৰৱেশ নকৰে। তাৰ মগজুৰ ভিতৰত ভয়ংকৰ দুশ্চিন্তাৰ এটা বিষাক্ত পোকে বাহ বান্ধিছে। দিন ৰাতিৰ প্ৰতিটো মুহূৰ্ততে ৰখেশ্বৰৰ কাণত বাজি থাকে কেৱল সেই পোকটোৰ অন্তহীন গুণগুণনি শব্দটো। এদিন কিন্তু সম্পূৰ্ণ এটা অপৰিচিত শব্দ আহি ৰখেশ্বৰৰ কাণত পৰিল আৰু সি প্ৰায় চক খাই কাণ থিয় কৰি উঠিল। সেইদিনা গোটেই দিনটো কাম বিচাৰি ক'তো কাম নাপাই দুখে ভাগৰে সি বজাৰৰ বৰগছজোপাৰ তলতে বহি জিৰণি লৈছিল। এনেতে কিছু দূৰৰ পৰা এটা অপৰিচিত কণ্ঠস্বৰ আহি তাৰ কাণত পৰিল। সকলো মাটিহীন খেতিয়কে মাটি পাবই লাগিব। যিফালৰ পৰা মাতটো আহিছে সেইফালে চকু ফুৰাই চাই সি দেখিলে
দেওবৰীয়া হাত বহা মুকলি ঠাইডোখৰতে বহুত মানুহ জমা হৈছে আৰু এজন ডেকা ল'ৰাই কিবা এটা যন্ত্ৰৰ সন্মুখত থিয় হৈ চিঞৰি চিঞৰি বক্তৃতা দিব ধৰিছে। ইমান দিনে যিসকল ধনী মহাজনে দুখীয়া খেতিয়কৰ ৰক্ত শোষণ কৰি বহি বহি খাইছিল, তেওঁলোকৰ দিন শেষ হৈ আহিল। আমাৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে। ৰকেশ্বৰে লাহে লাহে বহাৰ পৰা উঠি থিয় হ'ল। জীৱনত কোনো মেল মিটিঙলৈ গৈ সি পোৱা নাই। আদাৰ বেপাৰীৰ কাৰণে জাহাজৰ খবৰ ৰখাৰ কোনো দৰকাৰ নাই। কিন্তু আজি আচম্বিত তাৰ কাণত আহি পৰা অচিনাকি ডেকাজনৰ বক্তৃতাৰ টুকুৰা টুকুৰি কথাকেইটাই ৰকেশ্বৰৰ মনত গভীৰ কৌতূহলৰ সৃষ্টি কৰিলে। সকলো মাটিহীন মানুহে মাটি পাব। সি কাণেৰে ভুল শুনা নাইতো। নে ভোকে পিয়াহে জৰ্জৰিত আৰু আধা পাগল হৈ সি জাগ্ৰত অৱস্থাতেই কিবা সপোন দেখিছে। এখোজ এখোজকৈ আগবাঢ়ি সি বক্তৃতা শুনি থকা মানুহবোৰৰ জুমটোৰ কাষত থিয় দিলেগৈ আৰু গাঁৱৰে হলধৰক দেখি সুধিলে, কিয় হলধৰ, এইখননো কিহৰ মিটিং হৈছে? হলধৰে ঘূৰি চাই ৰকেশ্বৰক দেৰি সুধিলে, তুমিনো ইমান দিনে ক'ত শুই আছিলা ৰকেশ্বৰ কাই? ইলেকশ্যন আহিছে, ক'ব নোৱাৰা নেকি? যোৱাবাৰ ইলেকশ্যন হওঁতে তুমি ভোট দিয়া নাছিলা জানো? এইবাৰো ভোট দিয়াৰ দিন পৰিছে। অহা 21 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইয়াত আজিৰ এইখনেই প্ৰথম ইলেকশ্যনৰ মিটিং। ৰকেশ্বৰে জীৱনত কোনোদিনেই ভোট দি পোৱা নাই। তাৰ সেই একেই কথা আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ ৰাখি কি কৰিব? কিন্তু আজিৰ কথাকাণ্ড দেখি আৰু শুনি তাৰ মনত প্ৰথম প্ৰশ্ন হ'ল, ইলেকশ্যনত ভোট দিলেই মানুহে মাটি পায় নেকি? ইমান দিনে সেই কথাষাৰটো তাক কোনেও কোৱা নাছিল।